নমস্কাৰ আমি আকৌ এটা খুব ইন্টাৰেষ্টিং টপিক লৈ পেলাই কথা পাতিবলৈ আহিছো এই বিষয়টো হৈছে এই সময়খিনি পাৰ্টিকুলাৰলি আমাৰ বোৰ্ডছ এক্সাম আহি আছে প্ৰায়খিনি ল'ৰা-ছোৱালীৰ ফাইনেল এক্সাম আহি আছে এই সময়খিনিত আমাৰনো অভিভাৱক হিচাপে আমাৰ কি দায়িত্ব আমি কি ধৰণে ল'ৰা-ছোৱালীক হেল্প কৰিব পাৰো বা এনেকুৱা কি প্ৰব্লেম আমি সচৰাচৰ আমাৰ প্ৰেক্টিছত দেখা পাওঁ যে ল'ৰা-ছোৱালীবিলাকে কি ধৰণৰ প্ৰব্লেম ফেচ কৰে সেই বিষয়ে কথা পাতিবলৈ আহিছো ডক্টৰ প্ৰিয়ম আমাক অলপমান জনাব নেকি আপুনি সচৰাচৰ দেখি থকা এনেকুৱা কিছুমান প্ৰব্লেম যি অভিভাৱকে আপোনাক ল'ৰা-ছোৱালীক লৈ পেলাই আপোনাৰ ওচৰলৈ আহে পাৰ্টিকুলাৰলি ৰিলেটেড টু এক্সাম ষ্ট্ৰেছ বিশেষকৈ এক্সামৰ সময়ত যিকেইটা কমনলি দেখা যায় সেইটো হৈছে মনত ৰাখিব পৰা নাই বহুত পঢ়ি আছে কিন্তু বাচ্চাটোৱে মনত ৰাখিব পৰা নাই তো আৰু ছেকেণ্ডটো হৈছে বহুত খং কৰিব ধৰিছে অলপ দিনৰ পৰা খিংখিঙীয়া হৈছে খাবলৈ এৰি দিছে টোপনি কম হৈছে হয় আৰু আগতে যদি স্ক্ৰীন টাইম হয়তো কিছুমানৰ বাঢ়ি গৈছে হয় মেইনলি এইকেইটা ষ্ট্ৰেছৰ কাৰণেই দেখা দিয়ে আৰু আপোনাৰ আৰু কিছুমান শাৰীৰিক লক্ষণ যেনেকে বুকু ধপধপোৱা ঘামি উঠা আৰু টোপনি কমটো ইয়াতে আহিব খোৱা বোৱা এৰি দিয়াটো আৰু বহুতৰে বমি হয় সেইখিনি সময় ন পেট বেয়া হয় তো এইবিলাকো ষ্ট্ৰেছ বা এনজাইটিৰ চাইন বুলি ক'ব পাৰি তো এইখিনি যদি লৈ পেলাই আহে পেৰেণ্টছ তেতিয়াহ'লেতো আমি চিকিৎসা বাৰু দিলো কিন্তু এইখিনি এভইড কৰিবলৈ আমি কি কৰিব পাৰি পেৰেণ্টছে কি কৰিব পাৰে হয় মই ভাবো বহুত ক্ষেত্ৰত আমি কমিউনিকেট বা কথা বতৰা পাতিয়ে বহুতখিনি ষ্ট্ৰেছ আমি হেণ্ডেল কৰিব পাৰো নহয় বহুত ক্ষেত্ৰত দেখা যায় যে পেৰেণ্টছে নিজৰ সময়ৰ কথাবিলাক পাতিবলৈ খুব বেয়া পায় বা ভয় কৰে কিন্তু ল'ৰা-ছোৱালীটোৱে এইটো জনা উচিত যে এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ এনেকুৱা কিবা এটা বস্তু নহয় হয়তো পেৰেণ্টছেও এইটো ফেচ কৰি আহিছে আৰু তেওঁলোকেনো এই সমস্যাটোৰ লগত কেনেকে তেওঁলোকে ডিল কৰিছিলে তেওঁলোকেনো কেনেকে এই সমস্যাটোৰ সৈতে যুঁজিছিলে আপোনালোকে যদি নিজৰ এক্সপিৰিয়েঞ্চখিনি ল'ৰা-ছোৱালীৰ লগত শ্বেয়াৰ কৰিব পাৰে যে আমাৰো এনেকুৱা হৈছিলে আমাৰ সময়টো এনেকুৱা হৈছিলে বা মোৰ লগৰ অমুকৰ এনেকুৱা হৈছিলে যদি নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব পাৰে তাৰ পৰা ল'ৰা-ছোৱালীয়ে বহুত কথা শিকিব পাৰে তাৰোপৰি আপুনি যদি দেখিছে যেনেকে আমাক ডক্টৰ প্ৰেমে ক'লে যে কি ধৰণৰ চাইন্স আমি দেখো পেট বেয়া হোৱা টোপনি নহা খিংখিঙীয়া হোৱা আমি ইমিডিয়েটলি ল'ৰাটোক গালি পাৰো ল'ৰাটোক বা ছোৱালীজনীক আমি গালি পাৰো যে কি হৈছে ভাতৰ এনেকুৱা কিয় সেইটো সলনি যদি আমি বাচ্চাটোক এবাৰ সুধিব পাৰো যে কি হৈছে তোমাৰ কিবা কথাত খং উঠি আছে নেকি তুমি কিবা কথাত মানে আপুনি ধৰক কিবা কথাত তুমি টেনছড হৈ আছা নেকি কিবা কথাই তোমাক আমনি কৰি আছে নেকি এই কথাখিনি যদি আমি ভালকে বহি পেলাই তেওঁলোকৰ লগত পাতিব পাৰো সেইখিনিতে মই ভাবো বহুতখিনি সমস্যা তাতে আমি হেণ্ডেল কৰিব পাৰো তাৰোপৰি যেতিয়াই মই ল'ৰা-ছোৱালী এটাৰ লগত কথা পাতো তেতিয়াই কিবা নহয় কিবা উপায়েৰে সদায় দেখা পোৱা যায় যে তেওঁলোকৰ পাৰচিভড যোনটো পেৰেণ্টেল এক্সপেক্টেশ্যন বুলি আমি কওঁ যে মোৰ লাগে মোৰ মা দেউতাই মোৰ পৰা ইমানখিনি এক্সপেক্ট কৰে সেইটোৱে বহুত আপোনাক মানসিক চাপ পেলাব পাৰে গতিকে মই এইটো কোৱা নাই যে মই গৈ পেলাই মোৰ ল'ৰাটো বা ছোৱালীজনীক কম যে একো এক্সপেক্টেশ্যন নাই তোমাৰ পৰা কিন্তু যদি কিবা এক্সপেক্টেশ্যন আছে ক্লিয়াৰলি কমিউনিকেট কৰাটো আৰু হয়তো আমি দুইজনে বহি পেলাই এটা সেইটো সমাধান উলিয়াব পাৰো যে এই গ'লটো যদি আমাৰ ৰিচ কৰিবলৈ হৈছে তেতিয়াহ'লে আমি কি কাম কৰিব লাগে যিটোৰ পৰা আমি এইটো গ'ল ৰিচ কৰিব পাৰো গতিকে মই ভাবো অভিভাৱকে যদি নিজৰ সন্তানৰ লগত ভালকে বহি পেলাই কথা বতৰা পাতে সমস্যাখিনি বুজাত সহায় কৰে দুইজনে মিলি পেলাই সলিউশন উলিয়ায় তেতিয়াহ'লে বহুত সমস্যা অভিভাৱকে নিজৰ মাজতে হেণ্ডেল কৰিব পাৰে আশা কৰো সেইখিনি ইনফৰমেশ্যনে আপোনালোকক হেল্প কৰিব আপোনাৰ সন্তানক এই এক্সাম সিজনত হেল্প কৰা থ্যাংক ইউ